গায়নগাঁও এম স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী হাছানা খানা বেগমৰ মহানুভৱতাৰ নিদৰ্শন। উল্লেখ্য যে বটদ্ৰৱা শিক্ষাখণ্ডৰ অন্তৰ্গত গায়নগাঁও এম স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী হাছানা খানা বেগমৰ মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰাত উৎফুল্লিত স্কুলখনৰ ছাত্ৰ ছাত্ৰীসকল। জানিব পৰা মতে এই উল্লেখিত স্কুলখনৰ বিভিন্ন কাৰণত বাতৰি সম্প্ৰচাৰ হৈছিল। লক্ষণীয় বিষয় যে হাছানা খানা বেগমক নতুনকৈ প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰাই সালসলনি হৈ পৰিল স্কুলৰ পৰিৱেশ। উজ্বলি উঠিল স্কুলখনৰ নাম। স্কুলখনৰ অন্যান্য শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰধান শিক্ষয়িত্ৰীৰ বিভিন্ন পদক্ষেপত সন্তুষ্টি প্ৰকাশ কৰি ধন্যবাদ জ্ঞাপন কৰে। ইফালে চৰকাৰী ৰুটিন অনুসৰি স্কুলখনৰ ছাত্ৰ ছাত্ৰীসকলে পুষ্টিকৰ মধ্যাহ্ন ভোজনৰ কিছু দৃশ্য আমাৰ কেমেৰাত বন্দী হৈছে। চাওঁ আহক ছাত্ৰ ছাত্ৰীৰ উল্লাসৰ দৃশ্যৰ মুহূৰ্ত কেইটামান। ইফালে আজি ৰান্ধনীসকলে এক অভিযোগ উত্থাপন কৰি কয় যে আমাৰ স্কুলখনৰ ৰান্ধনীশালৰ শোচনীয় অৱস্থা হোৱাত গৰমত প্ৰায় আমি ৰান্ধনীশালৰ বাহিৰত ৰন্ধা বঢ়াৰ ব্যৱস্থা কৰিব লগা হয়। গতিকে আমি চৰকাৰক তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাওঁ যে অতি শীঘ্ৰেই আমাক এখনি ৰান্ধনীশালৰ ব্যৱস্থা কৰি দিয়ে। ইফালে স্কুলখনৰ সহকাৰী শিক্ষক কাবিলুৰ ৰহমানে এক সাক্ষাৎকাৰত কয় যে আমাৰ স্কুলখনৰ কণ কণ ছাত্ৰীয়ে জিৰণি সময়ত প্ৰায় খেলা ধূলা কৰি থাকে যদিও স্কুলৰ বাউণ্ডেৰী নথকাৰ কাৰণে এক বিশেষ চিন্তাৰ কাৰণ হৈ পৰিছে। গতিকে চৰকাৰে যাতে অতি শীঘ্ৰে স্কুলৰ বাউণ্ডেৰীৰ ব্যৱস্থা কৰি দিয়ে। মানে ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা মই চাৰ্জটো চমজি ল'লোঁ। তাৰ পৰাই মই মানে চলাই আছোঁ আৰু ভালকৈ চলাবলৈ মই চেষ্টা কৰিম। এতিয়ালৈকেতো মোৰ আৰু এতিয়ালৈকে কোনো আন্তঃগাঁথনি মই পোৱাও নাই। এইবিলাক পালে মই ভালকৈ চলাই আপোনালোকে চাৰিজনে এই স্কুলৰ ৰান্ধনি নেকি? আপোনালোকৰ ৰন্ধাঘৰ লাগে? আমাৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহত নতুনকৈ আমাৰ বাইদেৱে হাছনা খানা বাইদেৱে চাৰ্জ চমজি লৈছে। আগৰ যিজন আছিলে চাইফুল ইছলাম তেখেতে আমাৰ বাইদেউক চাৰ্জ চমজাই দিছে। তেতিয়াৰ পৰা ভালেই চলি আছে, কিন্তু আগৰজনৰ অলপ খেলি মেলি আছিলে, বহুত খেলি মেলি কৰিছে স্কুলত, পা পইচাৰ দিগেও খেলি মেলি কৰিছে। আমাৰ বিশেষকৈ আমাৰ স্কুলৰ এটাই বিশেষ অসুবিধা, আমাৰ স্কুলত বাউণ্ডাৰী নাই। গছ পুলি লগালেও গছৰ পুলি একো নাথাকে, ছাগলীয়ে গৰুৱে খাই শেষ কৰি দিয়ে। আৰু এটা ডাঙৰ সমস্যা হৈছে আমাৰ ৰান্ধনীঘৰটো এতিয়া বৰ্তমান যিটো আছে সৰু, তাতে ৰন্ধা বঢ়া কৰাত ৰান্ধনীসকলৰ বিৰাট এটা অসুবিধা হয়। গতিকে মই অনুৰোধ জনাইছোঁ আমাৰ চৰকাৰক যে অতি সোনকালে আমাৰ গায়নগাঁও এম ই স্কুলক এখন ৰান্ধনীঘৰ দিয়ে। আৰু আমি অনুৰোধ জনাইছোঁ আমাৰ স্কুলৰ তৰফৰ পৰা হৈ যাতে আমাৰ এটা গায়নগাঁও এম ই স্কুলৰ এটা ধুনীয়াকৈ এটা বাউণ্ডাৰী ৱাল দিয়ে। এইখিনি কৰি তাৰপিছত আমাৰ বাইদেৱে যিখিনি আন্তঃগাঁথনি পইচা পায়, ডেস্ক বেঞ্চ লাগে, ৰুম লাগে, আমাৰ 200ৰ ওপৰত ছাত্ৰ ছাত্ৰী আছে, ৰুমো লাগে। গতিকে এইখিনি দিবৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষকো মই অনুৰোধ জনাইছোঁ। নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰা বাইদেৱে এতিয়া শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ ভূমিকা পালন কৰিছে? বাইদেৱে চাৰ্জ লোৱাৰ পিছৰ পৰাই আমাৰ ক্লাছখিনি আমাৰ ষ্টাফে ধুনীয়াকৈ কৰি আছে আৰু স্কুলৰ কাম কাজখিনিও নিয়াৰিভাৱে চলাই আছে। মধ্যাহ্ন ভোজনত আগত যিটো বেমেজালি আছিল এতিয়া কেনেকৈ চলিছে? এতিয়া আমি জনাত আমাৰ ষ্টাফে এতিয়ালৈকে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলে একো ক'ব নোৱাৰে যে খোৱা অসুবিধা হৈছে। গতিকে খোৱা খুব ভালদৰে হৈ আছে। আপোনালোকে আমাৰ ছাত্ৰ ছাত্ৰীকো সুধিব পাৰে, সুধি তাৰ ৰিপৰ্টটো ল'ব পাৰে। কালি আমি ক'লেতো নহ'ব, আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰাও আপোনালোকে ৰিপৰ্টটো লওক এতিয়া খানা কেনেধৰণৰ হৈ আছে। আগতো বহুত বেমেজালি হৈছিলে, বিভিন্ন ধৰণৰ মানে মিডিয়া চিডিয়া আহি বহুত ধৰণৰ অসুবিধা পাইছিলে। গতিকে এতিয়া আপোনালোকে ছাত্ৰ ছাত্ৰীক সোধক, আমি যিটো নিয়ম আছে, যিটো ৰুটিন আছে, সেই ৰুটিন মতে আমি খানাখিনি দি আছোঁ। ব্যুৰো ৰিপৰ্ট, সুহানা লাইভ।